নমস্কাৰ আজি হৈছে 22 ডিসেম্বৰ সোমবাৰ এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ নমস্কাৰ মোদীজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পাঁচটা বিশেষ অনুৰোধ অখিল গগৈৰ এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণক আদৰণি বিধায়ক অখিল গগৈৰ আৰু নৰেন্দ্ৰ মোদীলৈ অখিল গগৈৰ পাঁচটা বিশেষ অনুৰোধ অসমলৈ আহিছে যেতিয়া এবাৰ জুবিন ক্ষেত্ৰলৈ যাওক এনেদৰে এতিয়া দেশৰ প্ৰধানমন্ত্ৰীক সোঁৱৰাই দিছে অখিল গগৈয়ে আৰু জুবিন গাৰ্গক ন্যায় দিয়ক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী SITয়ে দিয়া চাৰ্জশিটে জুবিন গাৰ্গক কেতিয়াও ন্যায় দিব নোৱাৰে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ছিংগাপুৰ চৰকাৰৰ সৈতে কথা পাতক দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আৰু অসমৰ জনতাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক ন্যায় দিয়ক অনুপ্ৰৱেশকাৰী মুক্ত অসমৰ প্ৰতিশ্ৰুতি পূৰণ কৰক আৰু 6 জনগোষ্ঠীক জনধিকৰণৰ মৰ্যাদা দিয়ক আৰু অসম চুক্তিৰ 6 নং দফা ৰূপায়ণৰ প্ৰতিশ্ৰুতি পূৰণ কৰক বুলি এতিয়া অখিল গগৈয়ে কেতবৰ ডাঙৰ মন্তব্য আগবঢ়াইছে আৰু বানমুক্ত অসমৰ প্ৰতিশ্ৰুতি পূৰণ কৰক হিন্দীতে বিধায়ক অখিল গগৈৰ প্ৰধানমন্ত্ৰীলৈ বিশেষ ভিডিঅ' বাৰ্তা আৰু প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণক আদৰণি বিধায়ক অখিল গগৈৰ নৰেন্দ্ৰ মোদীলৈ অখিল গগৈৰ পাঁচটা বিশেষ অনুৰোধ জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ সংখ্যালঘুক নিৰ্যাতন নকৰিব বাংলাদেশত হিন্দুৰ ওপৰত চলা আক্ৰমণৰ বিৰুদ্ধে অসমত এবাৰ জাগ্ৰত মুছলমান এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক বাংলাদেশত সংঘটিত ঘটনাৰ বিৰুদ্ধে অসমৰ প্ৰতিবাদ আৰু অসমৰ প্ৰতিটো প্ৰান্ততে সংখ্যালঘু সংগঠনৰ তীব্ৰ প্ৰতিবাদ সংখ্যালঘুক নিৰ্যাতন নকৰিব বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত চলা নিৰ্যাতনৰ বিৰুদ্ধে এবাৰ প্ৰতিবাদ অসমত জাগ্ৰত হৈছে মুছলমান সমাজ আৰু ভাৰত ভূটান ঘাইপথ অৱৰোধ কৰি সাব্যস্ত কৰা হৈছে প্ৰতিবাদ বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মহম্মদ ইউনুছৰ প্ৰতিকৃতি দাহ আৰু তামুলপুৰ জিলাৰ দাৰকুছিত ABMCৰ ভয়ংকৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে আৰু বাংলাদেশৰ ঘটনাক লৈ মন্তব্য ABMCৰ সভাপতি টাইছন হুছেইনৰ আৰু বাংলাদেশত সংঘটিত ঘটনাৰ বিৰুদ্ধে অসমৰ প্ৰতিবাদ অসমৰ প্ৰতিটো প্ৰান্ততেই সংখ্যালঘু সংগঠনৰ তীব্ৰ প্ৰতিবাদ জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ অবৈধ বাংলাদেশীয়ে কংগ্ৰেছক বচাই ৰাখিছে কংগ্ৰেছক এইবাৰ ক্ষুৰধাৰ সমালোচনা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক কংগ্ৰেছে দেশ বিৰোধী শক্তিক আগবঢ়াই নিয়ে অসমৰ মাটি বনাঞ্চলত থকা অনুপ্ৰৱেশকাৰীক সুৰক্ষা দিয়ে আৰু বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে ভোট বেংক তৈয়াৰ কৰে অসম বৰবাদ হৈ যাওক কংগ্ৰেছে পৰোৱা নকৰে আৰু অসমৰ পৰিচয়ক লৈ কংগ্ৰেছৰ কোনো লেনাদেনা নাই কংগ্ৰেছৰ অবৈধ বাংলাদেশীকহে অধিক ভাল লাগে আৰু কংগ্ৰেছকো অবৈধ অনুপ্ৰৱেশকাৰীয়ে বচাই আহিছে আৰু অনুপ্ৰৱেশকাৰীৰ বাবে কংগ্ৰেছে ভোটাৰ পুনৰীক্ষণৰ বিৰোধিতা কৰে তুষ্টিকৰণ ভোট বেংকৰ ৰাজনীতিৰ পৰা আমি অসমক বচাই ৰাখিছোঁ আৰু কংগ্ৰেছে দেশ বিৰোধী শক্তিক আগবঢ়াই নিয়ে অসমৰ মাটি বনাঞ্চলত থকা অনুপ্ৰৱেশকাৰীক সুৰক্ষা দিয়ে আৰু অসম বৰবাদ হৈ যাওক কংগ্ৰেছে পৰোৱা নকৰে আৰু এনেদৰে কেতবোৰ বিস্ফোৰক মন্তব্য আগবঢ়াইছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনাইছো আৰু এটি ব্ৰেকিং নিউজ অবৈধ বাংলাদেশীৰ ৰক্ষা নাই পুনৰ 19 বাংলাদেশীক বিতৰণ এক ডাঙৰ খবৰ জনাইছো আজি 19 বাংলাদেশীক পঠাই দিয়া হ'ল বাংলাদেশলৈ নগাঁও আৰু কাৰ্বি আংলঙত গ্ৰেপ্তাৰ কৰিছিল অবৈধ বাংলাদেশীক আৰু অবৈধ বাংলাদেশীৰ অসমত ৰক্ষা নাই ধৰা পৰিলে এটাকৈ সীমা পাৰ কৰি দিয়া হ'ব অসম আৰক্ষী আৰু BSFে চলাইছিল অভিযান অবৈধ বাংলাদেশীক কঠোৰ সকিয়নি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক ডাঙৰ খবৰ জনাইছো মিয়াৰ ৰক্ষক কংগ্ৰেছক তীব্ৰ সমালোচনা দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ আৰু আজি 19 বাংলাদেশীক পঠাই দিয়া হ'ল বাংলাদেশলৈ নগাঁও আৰু কাৰ্বি আংলঙত গ্ৰেপ্তাৰ কৰিছিল অবৈধ বাংলাদেশীক আৰু অবৈধ বাংলাদেশীৰ অসমত ৰক্ষা নাই বুলি কেতবৰ বিস্ফোৰক মন্তব্য দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ধৰা পৰিলেই এটাকৈ সীমা পাৰ কৰি দিয়া হ'ব অসম আৰক্ষী আৰু
BSFে চলাইছিল অভিযান অবৈধ বাংলাদেশীক এবাৰ কঠোৰ সকিয়নি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবৰি মছজিদ নিৰ্মাণ কৰিবলৈ দিয়া নহ'ব সমগ্ৰ দেশৰ হিন্দু সংগঠনৰ তীব্ৰ প্ৰতিবাদ এক ডাঙৰ খবৰ জনাইছো পশ্চিমবংগৰ মুৰ্ছিদাবাদত বাবৰি মছজিদ নিৰ্মাণক লৈ আৰম্ভ হৈছে এতিয়া বিতৰ্ক অবৈধভাৱে নিৰ্মাণ কৰা হৈছে বাবৰি মছজিদ আৰু BNSৰ অধীনত গোচৰ ৰুজুৰ দাবী মুৰ্ছিদাবাদত মছজিদ নিৰ্মাণৰ বিৰুদ্ধে ওলাই আহিছে হিন্দু সংগঠন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক পত্ৰ হিন্দু সংগঠনৰ আৰু আইন কানুন নামানি মছজিদ নিৰ্মাণৰ অভিযোগ দিয়া হৈছে মছজিদৰ শিলান্যাস কৰা হুমায়ুন কবিৰৰ বিৰুদ্ধে তদন্তৰ দাবী মছজিদ নিৰ্মাণক লৈ পশ্চিমবংগত আৰম্ভ হৈছে বিবাদ এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ দেশৰ হিন্দু সংগঠনৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে আৰু বাবৰৰ নামত পশ্চিমবংগত মছজিদ নিৰ্মাণ কৰিবলৈ কোনোপধ্যেই দিয়া নহ'ব অবৈধভাৱে নিৰ্মাণ কৰা হৈ আছে বাবৰি মছজিদ আৰু অবৈধভাৱে নিৰ্মাণ কৰা হৈ আছে পশ্চিমবংগৰ মুৰ্ছিদাবাদৰ সেই বাবৰি মছজিদ আৰু BNSৰ অধীনত গোচৰ ৰুজুৰ দাবীও জনোৱা হৈছে মুৰ্ছিদাবাদত মছজিদ নিৰ্মাণৰ বিৰুদ্ধে ওলাই আহিছে হিন্দু সংগঠন আৰু অবৈধভাৱে নিৰ্মাণ কৰা হৈছে বাবৰি মছজিদ BNSৰ অধীনত গোচৰ ৰুজুৰ দাবী জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ 15 ফেব্ৰুৱাৰীৰ পূৰ্বে 32 লাখ মহিলাই পাব মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ ধন এক ভাল খবৰ ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক প্ৰকাৰ ডাঙৰ ঘোষণা এক ভাল খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক 2026 চনৰ 15 ফেব্ৰুৱাৰীৰ পূৰ্বে 32 লাখ মহিলাই পাব মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ ধন আৰু সমগ্ৰ অসমতে 12 লাখতকৈও অধিক মহিলাই লাভ কৰিছে এই ধন আৰু বৰপেটাত 20,000তকৈও অধিক মহিলাই লাভ কৰিলে উদ্যমিতা আঁচনিৰ ধন আৰু 32 লাখ মহিলাৰ বাবে আহি পৰিছে ভাল খবৰ এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা 15 ফেব্ৰুৱাৰীৰ পূৰ্বেই 32 লাখ মহিলাই পাব মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ ধন আৰু সমগ্ৰ অসমতে 12 লাখতকৈও অধিক মহিলাই লাভ কৰিছে এই ধন আৰু বৰপেটাত 20 লাখতকৈও অধিক মহিলাই লাভ কৰিলে উদ্যমিতা আঁচনিৰ ধন আৰু 32 লাখ মহিলাৰ বাবে আহি আছে এক ভাল খবৰ জনাইছো ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ ভোট চুৰি কৰিয়ে নিৰ্বাচন জিকে বিজেপিয়ে ভোটাৰৰ স্বাধীনতা অধিকাৰ নাইকিয়া কৰিব বিচাৰিছে এইবাৰ গৌৰৱ গগৈৰ বিস্ফোৰক মন্তব্য দেখিবলৈ পোৱা গৈছে এক ডাঙৰ খবৰ জনাইছো ৰাজনৈতিক প্ৰেক্ষাপটৰ বিজেপি চৰকাৰৰ পুতলা হৈছে নিৰ্বাচন আয়োগক ব্যৱহাৰ কৰি আছে বিজেপি চৰকাৰখনে সংবিধান নিৰ্মাতাই দিয়া সৰ্বশ্ৰেষ্ঠ উপহাৰ হৈছে ভোট দিয়াৰ অধিকাৰ আৰু ভোটাধিকাৰ ভাৰতৰ 140 কোটি লোকৰ শক্তি আৰু গণতান্ত্ৰিক অধিকাৰ বিজেপিয়ে ভোটাৰৰ স্বাধীনতা বা অধিকাৰ নাইকিয়া কৰিব বিচাৰিছে ৰাজপথৰ পৰা সদনৰ মজিয়ালৈকে ভোটাধিকাৰৰ বাবে অভিযান চলিব সৰ্বসাধাৰণ লোকৰ ভোটাধিকাৰ আৰু বাক স্বাধীনতা কংগ্ৰেছেহে ৰক্ষা কৰিব ভোট চুৰি কৰিয়ে নিৰ্বাচনত জিকে বিজেপি চৰকাৰখনে আৰু আমি নিৰ্বাচনত পৰাস্ত হ'লেও আমি যুঁজি যাম ৰাহুল গান্ধীৰ হাত শক্তিশালী কৰিবলৈ সাজু আছে কংগ্ৰেছৰ কাৰ্যকৰ্তা আৰু দিল্লীৰ ৰামলীলা ময়দানত এবাৰ উদাত্ত ভাষণ গৌৰৱ গগৈৰ এক ডাঙৰ খবৰ জনাইছো বিজেপি চৰকাৰৰ পুতলা হৈছে নিৰ্বাচন আয়োগক ব্যৱহাৰ কৰি আছে বিজেপি চৰকাৰখনে আৰু সংবিধান নিৰ্মাতাই দিয়া সৰ্বশ্ৰেষ্ঠ উপহাৰ হৈছে ভোট দিয়াৰ অধিকাৰ আৰু সেই অধিকাৰ ভোটাধিকাৰ ভাৰতৰ 140 কোটি লোকৰ শক্তি আৰু গণতান্ত্ৰিক অধিকাৰ বিজেপি চৰকাৰৰ পুতলা হৈছে নিৰ্বাচন আয়োগ